আমাৰ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ ফকীৰগঞ্জ, ধাপানপাৰা, বুচাইমাৰী, বৰৈবাৰী আদি অঞ্চলত বৰ্তমান প্ৰবল গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত আছে। নতুনকৈ চৰকাৰ অহা 12 মে তাৰিখত শপত গ্ৰহণ কৰিব। আমি চৰকাৰক অনুৰোধ জনাম যে আমাৰ প্ৰতি বছৰেই শ শ পৰিয়াল গৃহহীন হয়, বেলেগ জায়গাত স্থানান্তৰ কৰি ঘৰ বাৰী ভাড়া মাটিত থাকিব লগা হয়। আমি চৰকাৰৰ প্ৰতি আশা আছে যে আমাৰ ইয়াতে এডিবিৰ কাম এটা হোৱাৰ কথা আছিল, যোৱা বছৰ বিধানসভাত উত্থাপন হৈছিল। গতিকে আমি চৰকাৰক অনুৰোধ জনাম তথা জলসম্পদ বিভাগক অনুৰোধ জনাম যে অতি সোনকালে এডিবিৰ কাম মোকলাই দিলে যাতে আমাৰ বৃহত্তৰ অঞ্চল গৰাখহনীয়াৰ পৰা স্থায়ীভাৱে সমাধান পায়। এয়া আমি চৰকাৰৰ ওচৰত আমি কৰজোৰে অনুৰোধ কৰিছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই অঞ্চলখিনি ফকীৰগঞ্জ অঞ্চলখিনি গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে। আৰু ইমানেই গৰাখহনীয়া হয় যে আমি ঘৰ বাৰী লৈ যাব পৰা অৱস্থা নাথাকে, প্ৰতিদিনে প্ৰবল গৰাখহনীয়া হৈ থাকে। গতিকে আমি আহ্বান জনাম এইটোই যে আমাৰ বছৰত আপোনাৰ অহাব বজাৰ আছিল, কোচবাৰী আছিল, বুচাইমাৰী বান্ধ আছিল, বুচাইমাৰী গাঁও, ধাপানপাৰা, বৰৈবাৰী, বাছমৰা এই অঞ্চল একেবাৰে বিগত এক বছৰত ক'বলৈ গ'লে প্ৰায় 3000-ৰ পৰা 4000 পৰিয়াল গৃহহীন হৈছে। বহু শিক্ষা প্ৰতিষ্ঠান, ধৰ্মীয় প্ৰতিষ্ঠান গৰাখহনীয়াৰ বুকুত চিৰদিনৰ বাবে যা গৈছে, হেক্টৰে হেক্টৰ কৃষিভূমি যা গৈছে। গতিকে আমি চৰকাৰে কাম কৰিলে আমাৰ এই অঞ্চলখিনি স্থায়ী প্ৰতিৰোধ হ'ব। আমি যোৱা বছৰৰ যি প্ৰথমে 1400 মিটাৰৰ কাম আছিল, সেই কামটো 1400 মিটাৰ ফুল হোৱা নাই, 700 মিটাৰ এনেকুৱা হৈছিল, তাৰ বাকীখিনি হোৱা নাই। বাকীখিনি আছে, তাতে এই ফকীৰগঞ্জ বজাৰখিনি সেই কামৰ কাৰণে ৰক্ষা হৈছে, কিন্তু এই আমাৰ উজনিৰ ফালে বুচাইমাৰী, নামাচলা এইফালে কিন্তু ৰক্ষা হোৱা নাই, এইফালে কাম হোৱা নাই।